ঠিকাদাৰ ৰাণা জামানৰ কাণ্ডজ্ঞানহীনতা জিয়াটো ভুগিব লাগিব জিএছ ৰোডবাসীয়ে প্ৰথমে মন কৰক এই দৃশ্যলৈ মহানগৰীৰ জিএছ ৰোডত পদপথৰ সমীপত বিস্তৃত অঞ্চল জুৰি গাঁত খন্দা আছে গাঁতত ওলমি আছে কিছুমান তাঁৰ গড়কাপ্তানি বিভাগে পদপথৰ কাষত ব্লক লগাবলৈ এই গাঁতবোৰ খান্দিছিল কামৰ দায়িত্বত আছিল ঠিকাদাৰ ৰাণা জামান কিন্তু গাঁত খান্দোতে কি কৰিলে চাওক জেচিবিৰে ছিঙি পেলালে বিএছএনএলৰ তাঁৰ 7 লাখ টকাৰ তাঁৰ চুৰি কৰাৰো অভিযোগ বিএছএনএল কৰ্তৃপক্ষৰ কালি ইয়াতে পিডব্লিউডি মানুহ এটা কাম কৰিছে পিডব্লিউডি কণ্ট্ৰেক্টৰে কৰি এইটো একচুৱেলি আইচিবিটি ৱৰ্কছ এইটো মানে জাষ্ট ব্লক এটা বহাব লাগে 6 ইঞ্চি ডেপ্থৰ মানে 6 ইঞ্চি সিহঁতে ডেপ কৰিব লাগে তাৰ ওপৰত ব্লকটো বহাব লাগে কিন্তু সেই 6 ইঞ্চিৰ নামত সিহঁতে গোটেই এণ্টাৰ এৰিয়াটো খান্দি পেলাইছে খান্দি পেলাই আমাক গোটেই কেবলবোৰ ওলাই দিছে ওলাই কাটিছে কাটি লৈ গোটেইবোৰ কেবল লৈ গৈছে জেচিবি কাটিছে উল্লেখ্য যে গড়কাপ্তানি বিভাগে এই কামটো জেচিবি আদিৰ পৰিৱৰ্তে তাৰবোৰ ছিঙি নোযোৱাকৈ খান্দিবলৈ কৈছিল কিন্তু ৰাণা জামানে বিভাগীয় কথাত গুৰুত্ব নিদি জেচিবিৰে খান্দিলে পথটো যাৰ ফলত এতিয়া হাহাকাৰ লাগিছে ছিঙা তাঁৰবোৰ জোৰা লগাই কাৰ্যক্ষম কৰি তুলিবলৈ সময় লাগিব প্ৰায় এমাহ অৰ্থাৎ এমাহলৈ ব্যাহত হ'ব উলুবাৰীৰ পৰা ভঙাঘৰলৈ বিএছএনএলৰ সেৱা এনে কাণ্ডজ্ঞানহীনতাৰ বাবে এতিয়া বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰ ৰাণা জামানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ভাস্কৰজ্যোতি দাস ৰিপৰ্ট প্ৰাগ নিউজ